4.5 বছৰৰ পৰা মাৰ্চেল আৰ্ট গ্ৰাউণ্ডত আছিলোঁ 1998 পৰা আৰু 98 পৰা মই বহুতখিনি মাজতে পঢ়া শুনাৰ কাৰণে বা চাকৰিৰ কাৰণে মই 5 বছৰমান গেপছ দিলোঁ কিন্তু মই 2016ত চাউলিন কুমফু ব্লেক বেল্ট লৈছোঁ চাউলিন কুমফুত মই 3rd ডান ব্লেক বেল্ট হয় কাৰাটেত মই ছেকেণ্ড ডান ব্লেক বেল্ট হয় তাৰপিছতে মই ব্ৰাজিলিয়ান জিজিটছু মুম্বাইত কৰি থোৱা আছে ফিটনেছ এনথুচিয়াষ্ট কৰ্চ কৰিছোঁ আৰু মই প্ৰফেচনেল মিক্স মাৰ্চেল আৰ্টিষ্ট হয় MMA মই প্ৰফেচনেল খেলোঁ নেশ্যনেল প্লেয়াৰ আৰু লগতে বক্সিং কৰি আছোঁ এতিয়া নেক্সট এই বছৰতে বক্সিং মেটচ আছে ষ্টেট চেম্পিয়নশ্বিপ আছে তাত মই পাৰফৰ্মেঞ্চ দিম আৰু মোৰ আগন্তুক বেংগলোৰতো ফাইট মানে MMA ফাইটছ আছে মই চবফালে চেষ্টা কৰি আছোঁ আৰু লাষ্ট টাইম পুলিচ মিটত মই উছু আৰু কাৰাটেতো ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু এইবাৰ চাই আছোঁ গ'ল্ডৰ কাৰণে ট্ৰাই কৰি আছোঁ চাওঁ মই বৰ্তমান কলিয়াবৰ ফায়াৰ ছাৰ্ভিচত ফায়াৰমেন হিচাপে মানে কম্পিট কৰি আছোঁ ফায়াৰ ফাইটাৰ হিচাপে আৰু এতিয়া চাওঁ চেষ্টা কৰোঁ যদি ভাল আৰু পাৰফৰ্মেঞ্চ দিব পাৰোঁ ডিপাৰ্টমেণ্টেও একচুৱেলি গভৰ্ণমেণ্টেও আমাৰ ডিপাৰ্টমেণ্টত অলপ চাব লাগে কাৰণ আমিও ধৰক এজন সৰু চাকৰি একচুৱেলি যিটো ৰেংকত আছোঁ বহুত সৰু ৰেংক আৰু আমাৰ সুবিধাবিলাকক লৈ পেলাইও তেখেতসকলে এবাৰ ভাবি চাব লাগে আমাৰ ডিপাৰ্টমেণ্টত আৰু বহুত টেলেণ্টেড ল'ৰা আছে বা বহুত মানুহ আছে ছাৰহঁত আছে তেখেতসকলে যদি আৰু অলপমান আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক যদি অলপ ছাপোৰ্ট দিয়ে তেনেহ'লে আমি আগন্তুক দিনত আৰু ভাল পাৰফৰ্মেঞ্চ দিবলৈ সক্ষম হ'ম অলপতে ৰাজস্থান উদয়পুৰত হৈ যোৱা অল ইণ্ডিয়া ফায়াৰ ছাৰ্ভিচ এণ্ড ডিফেন্স মিট মানে পুলিচ মিটৰ যি পাৰ্টিচিপেশ্যন আছিল আমাৰ অসম ফায়াৰ ছাৰ্ভিচৰ পৰা টোটেল 27জন পাৰ্টিচিপেশ্যন গৈছিলে তাৰে আপোনাৰ প্ৰথম গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে 3জন গ'ল্ড মেডেল তাৰপিছতে বেডমিণ্টনতে পালে তাৰপিছতে অল ইণ্ডিয়া যিটো আল্টিমেট ফায়াৰ ফাইটাৰ ইভেণ্ট তাত মই আপোনাৰ টপ 10ৰ 7 পজিশ্যন পাবলৈ সক্ষম হৈছোঁ আৰু আৰ্ম ৰেচলিঙত ব্ৰঞ্জ মেডেল আহিছে তিনিটা ব্ৰঞ্জ মেডেল আৰু চিলভাৰ মেডেল এজনে পাবলৈ সক্ষম হৈছে মোৰ ব্যক্তিগত আল্টিমেট ফায়াৰ ফাইটাৰ ইভেণ্টত মই অল যিটো আমাৰ ৰেংক ৰাখে 10জন টপ 10 ৰেংক তাৰ ভিতৰত মই 6 মিনিট 27 ছেকেণ্ডত আমাৰ আল্টিমেট যিটো ৱেষ্টাৰ্ণ ফায়াৰ ফাইটাৰ ইভেণ্ট হয় ফায়াৰ ফাইটাৰ ইভেণ্ট তাতে মই 7th পজিশ্যন অল ইণ্ডিয়া পাবলৈ সক্ষম হৈছোঁ আৰু এইটো ইভেণ্ট মই যিহেতু মাৰ্চেল আৰ্ট বেকগ্ৰাউণ্ডৰ আছিলোঁ আৰু সেই বেকগ্ৰাউণ্ডৰ পৰা গৈ পেলাই মই নতুন ইভেণ্ট এটাত পাৰ্টিচিপেট কৰিছিলোঁ যিটো আমাৰ ডিপাৰ্টমেণ্টেল ইভেণ্ট হয় তাত আপোনাৰ ফাৰ্ষ্ট পজিশ্যন পাইছিলে দেলহি ফায়াৰ ছাৰ্ভিচ আৰু ফাৰ্ষ্ট এণ্ড ছেকেণ্ড পজিশ্যন থাৰ্ড পজিশ্যন পাইছিলে আপোনাৰ ইণ্ডিয়ান আৰ্মি এজনে পাইছিলে তাৰপিছতে CISF আছাম ৰাইফলছ এনেকৈ আদি কৰি পেলাই অল ইণ্ডিয়াৰ যিমানখিনি ডিফেন্স ছাৰ্ভিচেছ আছে তাৰ পৰা মানে স্পৰ্টছত যিখিনি আছে তেখেতসকলে ফায়াৰ ছাৰ্ভিচ মিটটোত পাৰ্টিচিপেট কৰিছিলে আৰু এই যিটো ইভেণ্ট হৈছে এইবাৰ প্ৰথমবাৰৰ বাবে হোম মিনিষ্ট্ৰী অফ হোম এণ্ড ইয়ৰ্থ এফেয়াৰ্ছ এই আমাক ৰিকগনাইজ কৰিছে আৰু এইবাৰ এটা ভাল খবৰ গম পাইছোঁ যে যি অল ইণ্ডিয়া নেক্সট ইয়েৰ হ'ব তাৰ পৰা অষ্ট্ৰেলিয়াত যিজনে মানে প্ৰথম পজিশ্যন পাব সেইজনে মানে আল্টিমেট ফায়াৰ ফাইটাৰ ইভেণ্টটোত বিশেষকৈ অলৰেডি ইণ্টাৰনেশ্যনেল লেভেলত ইণ্ট্ৰডিউচ কৰিবলৈ আল্টিমেট ফায়াৰ ফাইটাৰ টাফেষ্ট ফায়াৰ ফাইটাৰ এলাইভ বুলি যিটো ইভেণ্ট আছে তাৰ পৰা চিলেকশ্যন কৰে আৰু মই আশা কৰোঁ অহা বছৰ মই আৰু ভাল পাৰফৰ্মেঞ্চ দিব পাৰিম তাৰ কাৰণে ট্ৰেইনিং কৰিব লাগিব আৰু যিহেতু আমি অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰোঁ আমাৰ অসমত সেই ধৰণৰ ধৰক এতিয়ালৈকে যিসকল বাহিৰত ধৰক সুবিধা পাই আছে সেইখিনি আমি সুবিধা নাপাওঁ আমি ডিউটিও কৰিব লাগে তাৰ মাজত ধৰক ট্ৰেইনিংখিনিও চাব লাগে সেইখিনি চাই পেলাই আমি নিজৰ বেষ্ট ট্ৰাই কৰিছোঁ আৰু আমাৰ ষ্টাফৰ 27জনে বহুত ভাল পাৰফৰ্মেঞ্চ দিছিলে তাৰ মাজত নতুন বহুতখিনি আছে আৰু তেখেতসকলো আশা কৰোঁ অহা বছৰ আমি ভাল পাৰফৰ্মেঞ্চ দিবলৈ মানে চেষ্টা কৰিম আৰু